নমস্কাৰ পুনৰ বিজেপিক লৈ খৰব হল সাংসদ গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ইতিমধ্যে বিজেপিক লৈ কঠোৰ হোৱা পৰিলক্ষিত হৈছে মন্তব্য কৰিছে বিজেপিয়ে এতিয়া ৰাজ্যখনত এক অত্যাচাৰী শাসন চলাইছে এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে অত্যাচাৰী শাসনৰ পৰা মুক্তি দিয়া এতিয়া আমাৰ লক্ষ্য আমি সাধাৰণ ৰাইজৰ হৈ সাহস হিচাপে থিয় দিম আৰু সাধাৰণ ৰাইজক আমি এই অত্যাচাৰী শাসনৰ পৰা মুক্তি দিম এইদৰে মন্তব্য কৰিছে পুনৰ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যে কটাক্ষ কৰিছে গৌৰৱ গগৈয়ে কৈছে আমাৰ যি সাহস এই সাহসক এক প্ৰকাৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছো আৰু অতি কম সময়ৰ ভিতৰত আমাৰ এই সাহসৰ জৰিয়তে সাধাৰণ ৰাইজে মূৰ দাঙি থিয় হ'ব পাৰিব সাধাৰণ ৰাইজে এক প্ৰকাৰ এই অত্যাচাৰী শাসনৰ বিৰুদ্ধে মাত মাতিব পাৰিব আৰু সাধাৰণ ৰাইজৰ প্ৰতিটো মুহূৰ্তত আমি সাহস হিচাপে থিয় দিম বুলি মন্তব্য কৰিছে সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এই মুহূৰ্তত গৌৰৱ গগৈয়ে কি কৈছে গ্ৰাফিক্স প্লেটৰ সহায়ত লবৰ কাৰণে আমি চেষ্টা কৰিছো সাধাৰণ ৰাইজক অত্যাচাৰী শাসন চলাইছে বিজেপিয়ে এই অত্যাচাৰী শাসনৰ পৰা মুক্তি দিয়াৰ দায়িত্ব আমাৰ এই মন্তব্য সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ৰাইজক সাহস দিয়া আমাৰ লক্ষ্য কংগ্ৰেছ মানে এতিয়া ৰাইজৰ সাহস হিচাপে থিয় দিছে এই সাহস আগন্তুক দিনত ৰাইজৰ মাজলৈ লৈ যোৱা হ'ব বুলি মন্তব্য কৰিলে গৌৰৱ গগৈয়ে সাধাৰণ ৰাইজক যে এটা অত্যাচাৰী শাসন চলাই আছে এনেদৰে অত্যাচাৰী শাসনৰ পৰা মুক্তি দিয়া হ'ব আৰু এই অত্যাচাৰী শাসনৰ বিৰুদ্ধে সাধাৰণ ৰাইজে সাহসেৰে যুঁজ দিব পাৰিব বুলি মন্তব্য কৰিলে গৌৰৱ গগৈয়ে শেহতীয়াকৈ আজি গৌৰৱ গগৈয়ে এক সংবাদ মেলত এনেদৰে মন্তব্য কৰিছে সমান্তৰালভাৱে বিজেপি কঠোৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ সমালোচনা কৰিছে হিমন্ত বিশ্ব শৰ্মাক টানি আনি সমগ্ৰ বিষয় সন্দৰ্ভত গৌৰৱ গগৈয়ে মন্তব্য কৰিছে আৰু গৌৰৱ গগৈয়ে মন্তব্য কৰি কৈছে ৰাইজৰ সাহস হিচাপে থিয় দিম ৰাইজৰ সাহস হিচাপে প্ৰতিটো মুহূৰ্তত আমি থাকিম আৰু প্ৰতিটো সময়তেই আমাৰ এই আমি দিয়া সাহসৰ জৰিয়তে ৰাইজে মূৰ দাঙি থিয় হ'ব পাৰিব আৰু এক প্ৰকাৰ বিজেপিৰ বিৰুদ্ধে যুঁজ এখন দিবলৈ সক্ষম হ'ব অতি কম সময়ৰ ভিতৰত অতি শীঘ্ৰেই ৰাইজৰ মাজলৈ গাঁৱৰ মাজলৈ গাঁৱে গাঁৱে আমি এই সাহসৰ বাৰ্তা বিয়পাম আৰু এই সাহসৰ বাৰ্তাৰ জৰিয়তে এক প্ৰকাৰ সাধাৰণ ৰাইজ মূৰ দাঙি থাকিব পাৰিব আৰু এই যিটো অত্যাচাৰী শাসন এই অত্যাচাৰী শাসনৰ বিৰুদ্ধে আমি মাত মাতিম আৰু এই অত্যাচাৰী শাসন অতি কম সময়ৰ ভিতৰত নোহোৱা হ'ব এই অত্যাচাৰী শাসন এক প্ৰকাৰ অতি কম সময়ৰ ভিতৰত মুখিমূৰ হ'ব এনেদৰে মন্তব্য কৰিছে গৌৰৱ গগৈৰ সেই মন্তব্য আছে আমি শুনাম কিন্তু গৌৰৱ গগৈয়ে আজি এই সংবাদ মেলত এনেদৰে বিজেপি কঠোৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে বিজেপিৰ কৰ্মকাণ্ড কঠোৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে বিজেপিৰ শাসনক কঠোৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে কটাক্ষ কৰিছে এক প্ৰকাৰ ক'ব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকৈ এই সমগ্ৰ বিষয় সন্দৰ্ভত টানি আনি সম্পূৰ্ণৰূপে কটাক্ষ কৰিছে সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এই মুহূৰ্তত কি কৈছিলে বিজেপিক লৈ কি কৈছিলে বিজেপিৰ শাসনক লৈ কি কৈছিলে কংগ্ৰেছে কেনেদৰে আগবাঢ়ি যাব কংগ্ৰেছে কেনেদৰে সাধাৰণ ৰাইজৰ সাহস হিচাপে থিয় দিব কংগ্ৰেছে কেনেদৰে সাহস হিচাপে গাঁৱৰ প্ৰতিগৰাকী সাধাৰণ ৰাইজৰ মাজত সোমাব সেই কি মন্তব্য কৰিছিলে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলে গৌৰৱ গগৈয়ে আছে মন্তব্য আমি সম্পূৰ্ণৰূপে সেই মন্তব্যটো শুনাৰ বাবে চেষ্টা কৰিম আজি আমি এক্সটেণ্ডেড এক্সিকিউটিভ কমিটি ভিতৰত ভাগ ল'ম আৰু কেনেদৰে এই সাহসৰ বাৰ্তা আগন্তুক দিনত প্ৰত্যেক গাঁৱৰ ভিতৰত লৈ যাব পৰা যায় সেইখিনি সম্পৰ্কত আমি কিছু গুৰুত্বপূৰ্ণ কথা বৰ্তমান বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি এটা অত্যাচাৰী শাসন চলাইছে তাৰ পৰা মুক্তি দিয়াটো মাত্ৰ আমাৰ প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব নহয় সম্পূৰ্ণ আমাৰ কংগ্ৰেছ দলৰ দায়িত্ব এইখিনি কথা ৰাইজক অৱগত কৰাব যোৱাকালি এটা সভাত ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছ মানে সাহস ব্ৰেভেৰী কংগ্ৰেছ মানে সাহস আৰু আমাৰ সাহসটো চালে ৰাইজে সাহস পাব তো সেয়া বাৰ্তা লৈ আজি আমি এক্সটেণ্ডেড এক্সিকিউটিভ কমিটি ভিতৰত ভাগ ল'ম আৰু কেনেদৰে এই সাহসৰ বাৰ্তা আগন্তুক দিনত প্ৰত্যেক গাঁৱৰ ভিতৰত লৈ যাব পৰা যায় সেইখিনি সম্পৰ্কত আমি কিছু গুৰুত্বপূৰ্ণ কথা বৰ্তমান বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি এটা অত্যাচাৰী শাসন চলাইছে তাৰ পৰা মুক্তি দিয়াটো মাত্ৰ আমাৰ প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব নহয় সম্পূৰ্ণ আমাৰ কংগ্ৰেছ দলৰ দায়িত্ব এইখিনি কথা ৰাইজক অৱগত কৰাব যোৱাকালি এটা সভাত ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছ মানে সাহস ব্ৰেভেৰী কংগ্ৰেছ মানে সাহস আৰু আমাৰ সাহসটো চালে ৰাইজে সাহস পাব তো সেয়া বাৰ্তা লৈ
আজি আমি এক্সটেণ্ডেড এক্সিকিউটিভ কমিটিৰ ভিতৰত ভাগ ল'ম আৰু কেনেদৰে এই সাহসৰ বাৰ্তা আগন্তুক দিনত প্ৰত্যেক গাঁৱৰ ভিতৰত লৈ যাব পৰা যায় সেইখিনি সম্পৰ্কত আমি কিছু গুৰুত্বপূৰ্ণ কথা বৰ্তমান বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি এটা অত্যাচাৰী শাসন চলাইছে তাৰ পৰা মুক্তি দিয়াটো মাত্ৰ আমাৰ প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব নহয় সম্পূৰ্ণ আমাৰ কংগ্ৰেছ দলৰ দায়িত্ব এইখিনি কথা ৰাইজক অৱগত কৰাব যোৱাকালি এটা সভাত ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছ মানে সাহস ব্ৰেভেৰী কংগ্ৰেছ মানে সাহস আৰু আমাৰ সাহসটো চালে ৰাইজে সাহস পাব তো সেয়া বাৰ্তা লৈ আজি আমি এক্সটেণ্ডেড এক্সিকিউটিভ কমিটিৰ ভিতৰত ভাগ ল'ম আৰু কেনেদৰে এই সাহসৰ বাৰ্তা আগন্তুক দিনত প্ৰত্যেক গাঁৱৰ ভিতৰত লৈ যাব পৰা যায় সেইখিনি সম্পৰ্কত আমি কিছু গুৰুত্বপূৰ্ণ কথা বৰ্তমান বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি এটা অত্যাচাৰী শাসন চলাইছে তাৰ পৰা মুক্তি দিয়াটো মাত্ৰ আমাৰ প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব নহয় সম্পূৰ্ণ আমাৰ কংগ্ৰেছ দলৰ দায়িত্ব এইখিনি কথা ৰাইজক অৱগত কৰাব যোৱাকালি এটা সভাত ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছ মানে সাহস ব্ৰেভেৰী কংগ্ৰেছ মানে সাহস আৰু আমাৰ সাহসটো চালে ৰাইজে সাহস পাব তো সেয়া বাৰ্তা লৈ আজি আমি এক্সটেণ্ডেড এক্সিকিউটিভ কমিটিৰ ভিতৰত ভাগ ল'ম আৰু কেনেদৰে এই সাহসৰ বাৰ্তা আগন্তুক দিনত প্ৰত্যেক গাঁৱৰ ভিতৰত লৈ যাব পৰা যায় সেইখিনি সম্পৰ্কত আমি কিছু গুৰুত্বপূৰ্ণ কথা বৰ্তমান বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি এটা অত্যাচাৰী শাসন চলাইছে তাৰ পৰা মুক্তি দিয়াটো মাত্ৰ আমাৰ প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব নহয় সম্পূৰ্ণ আমাৰ কংগ্ৰেছ দলৰ দায়িত্ব এইখিনি কথা ৰাইজক অৱগত কৰাব যোৱাকালি এটা সভাত ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছ মানে সাহস ব্ৰেভেৰী কংগ্ৰেছ মানে সাহস আৰু আমাৰ সাহসটো চালে ৰাইজে সাহস পাব তো সেয়া বাৰ্তা লৈ আজি আমি এক্সটেণ্ডেড এক্সিকিউটিভ কমিটিৰ ভিতৰত ভাগ ল'ম আৰু কেনেদৰে এই সাহসৰ বাৰ্তা আগন্তুক দিনত প্ৰত্যেক গাঁৱৰ ভিতৰত লৈ যাব পৰা যায় সেইখিনি সম্পৰ্কত আমি কিছু গুৰুত্বপূৰ্ণ কথা বৰ্তমান বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি এটা অত্যাচাৰী শাসন চলাইছে তাৰ পৰা মুক্তি দিয়াটো মাত্ৰ আমাৰ প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব নহয় সম্পূৰ্ণ আমাৰ কংগ্ৰেছ দলৰ দায়িত্ব এইখিনি কথা ৰাইজক অৱগত কৰাব যোৱাকালি এটা সভাত ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছ মানে সাহস ব্ৰেভেৰী কংগ্ৰেছ মানে সাহস আৰু আমাৰ সাহসটো চালে ৰাইজে সাহস পাব তো সেয়া বাৰ্তা লৈ আজি আমি এক্সটেণ্ডেড এক্সিকিউটিভ কমিটিৰ ভিতৰত ভাগ ল'ম আৰু কেনেদৰে এই সাহসৰ বাৰ্তা আগন্তুক দিনত প্ৰত্যেক গাঁৱৰ ভিতৰত লৈ যাব পৰা যায় সেইখিনি সম্পৰ্কত আমি কিছু গুৰুত্বপূৰ্ণ কথা বৰ্তমান বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি এটা অত্যাচাৰী শাসন চলাইছে তাৰ পৰা মুক্তি দিয়াটো মাত্ৰ আমাৰ প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব নহয় সম্পূৰ্ণ আমাৰ কংগ্ৰেছ দলৰ দায়িত্ব এইখিনি কথা ৰাইজক অৱগত কৰাব